একাংশৰ ফটো আমি মহিলাৰ বাবে আজি অপপ্ৰচাৰ কৰি যিসমূহ ভিডিঅ' আৰু ফটো ভাইৰেল কৰিলে তেওঁলোকৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটোত প্ৰভাৱ পৰিলে, যি প্ৰভাৱে সমগ্ৰ অসমৰ মহিলাসকলৰ ওপৰত প্ৰভাৱ পৰিছে আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাতো প্ৰভাৱ পৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। আচলতে একাংশৰ ফটো আমি কৰাৰ মহিলাৰ বাবে যোগ দিৱসত যিবোৰ কাণ্ড ঘটিলে সেই কাণ্ডবোৰে আচলতে অসমৰ লগতে ভাৰতবৰ্ষ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটোৰ বহুতো আচলতে প্ৰভাৱ পৰিলে। অসমৰ মহিলাসকলৰ ওপৰত যিটো বেইমানি হিচাপত আচলতে প্ৰভাৱ পৰিছে সেই প্ৰভাৱটোৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীও মান সন্মান যথেষ্ট নষ্ট হৈছে। অসমৰ মহিলাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুতো অপমানিত হৈছে, লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও যথেষ্ট আচলতে অপমানিত হ'ব লগা হৈছে। এইবিলাক কিয় হৈছে? এইবিলাক হৈছে আমাৰ সাধাৰণ জ্ঞান নথকা একাংশ মহিলাই আচলতে ফেচবুক পেজটো খুলিলেই বুলিয়ে, ফেচবুক পেজত কাম কৰিলেই বুলিয়ে তেওঁলোকে তাত আনি মোবাইলটোত যিকোনো ধৰণৰ ফটো বা ভিডিঅ' সংগ্ৰহ কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিলে আৰু তাৰ পৰিণতি আজি সমগ্ৰ অসমৰ গোটৰ মহিলাই পইচাৰ লোভত, টকাৰ লোভত বহুতো কাম কৰিব লগা হৈছে বা বহুতো মুখ্যমন্ত্ৰীয়ে 25,000 বাবে বহু কিবাকিবিখন কৰাইছে, এনেধৰণৰ আচলতে কথা শুনিবলৈ পাইছোঁ। আৰু সেই কথাবোৰ আচলতে এনে কিছুমান একাংশৰ মহিলাৰ বাবে হৈছে। তেওঁলোকে ছ'চিয়েল মিডিয়াত কাম কৰিছে, আমি ক'ব লগা একো নাই, কিন্তু তেওঁলোকে জানিব লাগে যে গোটৰ মহিলাসকলক ভাইৰেল কৰালে বা গোটৰ মহিলাসকলক যদি তেনেধৰণৰ ফটো বা ভিডিঅ' পষ্টবিলাক ছ'চিয়েল মিডিয়াত এৰিলে নিজৰ লগতে মহিলা সমাজৰ বদনাম হ'ব আৰু সেই মহিলা সমাজৰ বদনাম হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাতো প্ৰভাৱ পৰে। গতিকে সকলো দিশৰ পৰাই চালি জাৰি চাবলৈ হ'লে সাধাৰণ জ্ঞান নথকা একাংশৰ বাবে আজি এনে গতি হ'বলৈ পাইছে। কাৰণ এটা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত যিবোৰ কাণ্ড কৰিলে সেই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো একেবাৰে ধ্বংস পথলৈ লৈ গ'ল। প্ৰথমবাৰৰ বাবে অসমৰ মহিলাসকলক বা অসমৰ গোটৰ মহিলাসকলক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ভাগ ল'বলৈ দিছিল। সেই ভাগ ল'বলৈ পোৱাৰ পাছতেই এনেবোৰ কাণ্ড ঘটাৰ পাছত দ্বিতীয়বাৰ আকৌ তেনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ভাগ ল'বলৈ পাব বুলি আপোনালোকে আশা কৰেনে? আচলতে সেই কাণ্ডবোৰ কোন দিশৰ পৰা আহিছে, ক'ৰ পৰা আহিছে, সেইবিলাক চালি জাৰি উলিয়াই পেলোৱাটো মোৰ মতে ভাল আছিল। সেই মানুহকেইগৰাকী কোন, বাচোঁ বুলিলে নিশ্চয় বাচি তেওঁলোকক উলিয়াব পাৰিলেহেঁতেন। তেওঁলোকে ক'ত সেই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ভাগ লৈছিল আৰু সেই ভাগ লওঁতে তেওঁলোকৰ কেমেৰাৰ মেনগৰাকী কোন আছিল আৰু ফটো ভিডিঅ' সংগ্ৰহ কোনে কৰিছিল, এনেবোৰ আচলতে তথ্য ওলাই পৰাৰ পাছত কোনে ফটোকপি ভাইৰেল কৰিছিল, সেই ভিডিঅ'টো কোনে ভাইৰেল কৰিছিল, আচলতে ৰঙা ব্লাউজ মুগা মেখেলাক লৈও বহুতো বিতৰ্ক হোৱা দেখিবলৈ পাইছোঁ। ৰঙা ব্লাউজ আৰু মুগা মেখেলাক লৈ বগা চাদৰ এনেধৰণৰ কিছুমানে আচলতে মন্তব্য আগবঢ়াই থকা নিশ্চয় দেখিবলৈ পাইছোঁ আৰু সেই মন্তব্যবোৰে আমাৰ জাতীয় সাজপাৰযোৰকো অপমানিত কৰিছে। কিমান দূৰলৈকে কথাবোৰ গৈছে আচলতে নিশ্চয় সকলোৱে গম পাইছে। গতিকে এনে এটা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ইমান অপমানিত হৈ অসমৰ মানুহৰ নিজৰ সাজ পোছাকৰ পৰা নিজৰ জাতীয় সাজ পোছাকযোৰ অসমীয়া মান সন্মানৰ মুগাৰ মেখেলা আৰু ৰঙা ব্লাউজৰ ওপৰত যেতিয়া নেকি কিছুমানে ভিডিঅ' প্ৰস্তুত কৰিছে, সেইসমূহ দেখি আচলতে বেয়া লাগিছে। মানুহ যিমানেই যি নহওক এনেকুৱা ভুল কেতিয়াও কৰিব নালাগে। ছ'চিয়েল মিডিয়াত কাম কৰিছে, আমি তাক ক'বলৈ নাযাওঁ, কিন্তু ভুল শুদ্ধ দিশটো চাইহে তেওঁলোকে ফটো বা ভিডিঅ'সমূহ আপলোড কৰিব লাগে। গতিকে আজি তেনে এটা ভুলৰ বাবে অসমীয়া মান সন্মান আৰু অসমখনৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়েই মান সন্মান শেষ কৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটোকো কলংকিত ৰূপ দিবলৈ চেষ্টা কৰিছে। এনে মহিলাৰ আচলতে গোটৰ পৰা তেওঁলোকক এনে আন্তঃৰাষ্ট্ৰীয় বা যিকোনো অংশগ্ৰহণৰ পৰা বিৰত ৰাখিবৰ বাবে মই মোৰ মনৰ কথাটো আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।